হেল্ল' ৱেলকাম টু মাই নিউ ব্লগ। এই ভিডিঅ'টোত কিমানখিনি মই সামৰি ল'ব পাৰোঁ নাজানো, কিন্তু ভাবিছোঁ এটা স্মৃতি হিচাপে থাকি যাব। আপোনালোকেও চাব পাৰিব মোৰ এই কৰ্মস্থলীলৈ কৰা নতুন জাৰ্ণিটোৰ বিষয়ে। বাহঁতো আহিছিলে আমাক ডিমৌলৈকে থ'বলৈ বুলি। ইয়াৰ পৰাই আমাক গুৱাহাটীলৈ বুলি যাত্ৰাটো আৰম্ভ হৈছে। লগত থাকিব মা, মানুহজন আৰু নিধি। ৰাতিপুৱা আহি গুৱাহাটী পোৱাৰ পিছতে এয়া দাদা এজনৰ গাড়ী এখন আমি বুক কৰিছিলোঁ। তেওঁক আমি আগৰ পৰাই চিনি পাওঁ। ইয়াৰ পৰাই মোৰ নতুন কৰ্মস্থলী ধুবুৰীলৈ বুলি যাত্ৰা আৰম্ভ হৈছে। ধুবুৰীলৈ আহি প্ৰথম দিনা আমি ধুবুৰীৰে মেইন টাউনখনত অকণমান ঠাই এক্সপ্ল'ৰ কৰোঁ বুলি ভাবিলোঁ। তাৰপিছত এয়া নেতাই ধুবুনী ঘাটলৈ আহিছোঁ। আপোনালোককো তাৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ। ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰখন খুব ওচৰৰ পৰা চাব পাৰি আচলতে। গোটেই জাৰ্ণিটোত এটা কথাই মনটো দুখ দিলে যে ছোৱালীজনীয়ে বহুত বেছি কষ্ট পালে, যিহেতু অকণমান লং জাৰ্ণি হৈ গ'ল। বাছ আৰু গাড়ীখন মিলাইতো বহুত ঘণ্টাৰ জাৰ্ণি হৈ গ'ল। পিছে এইটো কথাও আমি জানিব লাগিব যে জীৱনত আমি সকলো বস্তু খুব বেছি সহজেই নাপাওঁ। কিবা এটাতো পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব। এতিয়া আমি আৰামটোক হেৰুৱাইছোঁ বুলি ভাবি লৈছোঁ। আচলতে সময়ৰ অভাৱতে বহুতখিনি বস্তু ভিডিঅ' কৰিবলৈ থাকি গৈছে। আমাৰ এটা ৰুম লোৱাও হৈছে মোৰ স্কুলৰ ওচৰতে। যিহেতু গোটেইখিনি বস্তু একেলগে গোটোৱা সম্ভৱ নহয়, অকণমানি ছোৱালীজনীও আছে, তাই ইমান ঘণ্টাৰ জাৰ্ণি এটা লৈও আহিছে। তাৰপিছতে আমাৰো ভাগৰ যুগৰ কথা আছে আৰু স্কুলৰ টাইমটো মিলাব লগা হৈছে। তাৰ মাজতে আমি ঘৰখনৰ প্ৰয়োজন হোৱা বস্তুখিনি যিখিনি আছিলে সেইখিনি এটা দুটাকৈ গোটাই আছোঁ। তাৰ কাৰণে এদিন বজাৰলৈ ওলাই গৈছিলোঁ। এয়া নিধিয়ে খুব বেছি ফূৰ্তি পাইছে তেতিয়া। ধুবুৰীত বজাৰৰ মাজতে দেখিলোঁ যে ৰাস মেলাও হৈ আছে। 22 নৱেম্বৰ তাৰিখে ইতিমধ্যে শেষ হৈছে ৰাস মেলাখন। তাৰ মাজতে স্মৃতি হিচাপে কিবা এটা কিনি ৰাখোঁ বুলি ভাবিলোঁ ইয়াৰ পৰাই। ৰাস মেলাবিলাকত মূৰ্তিৰ জৰিয়তে গোটেই ৰাসখন দেখুওৱাৰ চেষ্টা কৰা হয়। সেইখিনিও অকণমান আপোনালোকৰ মাজলৈ বুলি এৰি দিছোঁ। ইয়াৰে মাজতে কোনোবা এদিন সন্ধিয়া এনেকৈ ওলাই গৈছিলোঁ অকণমান দোকান এখনলৈ বুলি। ধুবুৰী ডিঅ' অফিচত মোৰ এটা কাম আছিলে, তালৈ বুলি গ'লোঁ। মানুহজনকো লৈ গৈছিলোঁ লগতে। তেওঁতো এইকেইদিন আছেই আৰু আমাক ঠাণ্ডাত লগাবলৈ বুলিয়ে তেওঁ এইকেইদিন ছুটি লৈ আহিছে। তাৰপিছতে এয়া সন্ধিয়া ভাত সাজো বনাবলৈ লৈছোঁ মই। মানে মাক আহি পাইছোঁ যদিও ভাগৰ লাগিছে যদিও মায়েতো দিনত কিবাকিবি কৰি আছে আৰু অকলেও আছে। অকলে থাকিলে মানে এনেই ভাগৰ লগাৰ নিচিনা লাগে। তাৰপিছতে আজিৰ দিনটো অকণমান বিশেষো হয় বাৰু মোৰ কাৰণে আৰু। সন্ধিয়া নিধিয়ে মাৰ লগত কিবাকিবি এইবোৰ লিখি আছে। ভাতৰ লগত খাবৰ কাৰণে মাংস অকণমান গ্ৰেভি কৰি বনাবলৈ বুলি লৈছোঁ। তাৰপিছতে অকণমান ড্ৰাই ফ্ৰাই কৰি ৰাখিও দিছোঁ। আহি পোৱা দেৰি হোৱাৰ কাৰণে আমি ভাত পানী খোৱা নাছিলোঁ আৰু মনো নগ'ল। আহি পাই চাহ খালোঁ এনেকৈ। তাৰপিছতে সোনকালে ভাতখিনি খাই দিলোঁ আৰু অকণমান ৰেষ্টো লাগে আৰু পিছদিনাৰ পৰা স্কুলো আছে মোৰ। আমাৰ ৰুমৰ পৰা স্কুললৈ এটা দুৰ্গা মন্দিৰ আছে। সেই দুৰ্গা মন্দিৰৰ ৰাস্তাটোৰে গ'লে খুব কম সময় লাগে। সেইকাৰণে আমি সেইফালে গৈছোঁ। স্কুলৰ পৰিৱেশ বা স্কুলৰ কাহিনীবোৰ আপোনালোকক পিছত এদিন ক'ম, এটা ব্লগ হিচাপে ৰাখিম হয়তো। অলপমান মই নিজে ফেমিলিয়াৰ হৈ লওঁ গোটেই পৰিৱেশটোৰ লগত।